মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো তোমালোকৰ অনুষ্ঠিত হ'ব 6 ছেপ্টেম্বৰত। আৰু এইখন হৈছে দ্বিতীয় শ্ৰেণীৰ কুৱেশ্যন পেপাৰ, যিখন 2025-26 যোৱাৰ হৈ যোৱা কুৱেশ্যন পেপাৰ। আৰু আমি দেখা পাইছোঁ নেৰিটছৰ এক্সামবিলাকত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা যথেষ্টখিনি কমন পৰে। ঠিক আছে, মানে প্ৰায় কমন পৰে। সেইকাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2-3খন ধুনীয়াকৈ চাবা। আৰু সেইখন তোমালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব। আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ, য'ত সম্পূৰ্ণ PDF হিচাপে কুৱেশ্যন পেপাৰ, এনচাৰ লগতে আটাইখিনি নোটছ পাতি আমাৰ পৰা পাই যাব। যদি তোমালোকে ইচ্ছুক হয়, তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে ল'ব পাৰিব, য'ত নোটছ পাতি সকলোখিনি আছে নেৰিটছৰ বাবে। তাৰ বাবে বেছি পইচা দিব নালাগে, মাত্ৰ 39 টকা এটা পে'মেণ্ট কৰিলে হ'ল। যিহেতু আমি এইবিলাক কষ্ট কৰিছোঁ, প্ৰস্তুত কৰিছোঁ, সেইকাৰণে আৰু নোটছ পাতিখিনি সকলোখিনি পাই যাব। আৰু তাৰ বাবে তোমালোকে SMS কৰিব লাগিব 9394628219। এই নম্বৰটো SMS কৰিলে হ'ল যে নেৰিটছ এক্সামৰ ক্লাছ 2ৰ কুৱেশ্যন পেপাৰ PDF-টো লাগে, ইবুকখন লাগে বা PDF লাগে বুলি তোমালোকে SMS কৰিলে হ'ল। ঠিক আছে, কাৰণ বহুতে SMS কৰি থাকে, আমি অনলাইন ক্লাছো কৰোঁ যিহেতু 8, 9, 10-ৰ, গতিকে তেনেকুৱা SMS কৰি থাকে যিহেতু, সেইকাৰণে তোমালোকে এক্সামটোৰ নাম লিখি দিবা নেৰিটছৰ ক্লাছ 2ৰ কুৱেশ্যন পেপাৰ লাগে বুলি। ঠিক আছে, আমি কুৱেশ্যন পেপাৰ মানে PDF পাব, কুৱেশ্যন পেপাৰৰ লগতে নোটছ পাতি সকলোখিনি পাব। ঠিক আছে, আৰু ইয়াৰ উপৰিও ক্লাছ 2, 3, 4, 5, 6, 7, 8, 9, 10লৈকে সকলো নোটছখিনি আমাৰ পৰা পাই যাব। যিসকল ছাত্ৰতে ল'ব বিচাৰে নম্বৰটো SMS কৰি তোমালোকে ল'লে হ'ল। আমি এতিয়া আগবাঢ়িছোঁ। প্ৰথমতে তোমালোকৰ অসমীয়া প্ৰশ্ন থাকে। অসমীয়াত 10টা প্ৰশ্নত তোমালোকৰ 10 নম্বৰ থাকে। ঠিক আছে, ইয়াত চোৱা, ধুনীয়াৰ বিপৰীত শব্দ কি? ধুনীয়াৰ বিপৰীত শব্দ হৈছে কুৎসিত। পছোৱা বতাহ বলে, কোন মাহত বোলে? ফাগুন মাহত পছোৱা বতাহ বলে। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ কি বুলি কোৱা হয়? পদ বুলি কোৱা হয়। এবাৰ ফল দি মৰা উদ্ভিদ ঔষধি, কোনবিধ গছে বেছি দিন ফল দিয়ে? বেছি দিন ফল দিয়ে যদি চাওঁ তেতিয়াহ'লে আম গছে দিয়ে, কাৰণ ধান গছে তোমালোকে জানে এবাৰে দিয়ে, কল গছেতো এবাৰে দি মৰে, চেগুন গছেতো ফল নিদিয়ে, গতিকে আম গছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সহচৰ শব্দটোৰ অৰ্থ কি? মানে সংগী, মানে সহচৰ। ত যোগ ৰ যোগ হুচৌ, এইটো কি হ'ব? এইটো ত হ'ব। দমৰা বিপৰীত লিংগবাচক শব্দটো কি হ'ব? চেউৰী। ঠিক আছে, দমৰা। যদি গৰুত মানে বলত থাকিলে তেতিয়া গাই হ'লহেঁতেন। ঠিক আছে, চেউৰী হ'ব। দা কটাৰী গঢ়তাজনক কমাৰ। ঠিক আছে, দা কটাৰী যিবিলাকে গঢ়ে সেইবিলাক কি বুলি কয়? কমাৰ বুলি কোৱা হয়। মাটিৰ বাচন গঢ়তাক কি বুলি কোৱা হয়? মাটিৰ বাচন গঢ়তাক কহাৰ বুলি কোৱা হয়। কৃষি জীৱিকা হিচাপে লোৱা মানুহক কোৱা হয় কৃষিজীৱী, যোনে কৃষিক জীৱিকা হিচাপে লয়। বহী শব্দটোৰ সমাৰ্থক শব্দ কি? বহী মানে হৈছে জুই। ঠিক আছে, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইটো পৰীক্ষাই নহয়, যিকোনো পৰীক্ষাৰ আপডেট আহিলে আমি এই চেনেলৰ জৰিয়তে আটাইখিনি জনাই দিওঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আটাইখিনি পাই যাবা। বৃক্ষ মানে গছ, গছৰ ছালৰ আন এটা নাম কি হ'ব? চোম গছ হ'ব। তলত দিয়া কোনবিধ প্ৰাণী মাংসভোজী নহয়? সেইটো হৈছে ছাগলী, কাৰণ ছাগলীয়ে মাছ মাংস নাখায় মেলি, হয় নহয়? আমাৰ দেশৰ ৰাষ্ট্ৰীয় জন্তু কি বুলি কয়? বাঘ। তোমালোকে পাই আহিছা আৰু এইবিলাক জানাই তোমালোকে। অসমৰ জাতীয় ফলবিধ হৈছে কাজি নেমুক অসমৰ জাতীয় ফল বুলি কোৱা হয়। অসমৰ ৰাজধানী কি? দিছপুৰ হৈছে অসমৰ ৰাজধানী। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ, আৰু সৰুটো হৈছে বুধ। ঠিক আছে, আমি পঢ়াম বাৰু এইবিলাক তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইবুকখন লৈ ল'বা। শিশু দিৱস পালন কৰা হয় কিমান তাৰিখে? শিশু দিৱস পালন কৰা হয় 14 নৱেম্বৰ তাৰিখে। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী। কোনবিধ সূতা উদ্ভিদৰ পৰা পোৱা যায়? কোনবিধ সূতা উদ্ভিদৰ পৰা পোৱা যায়? গতিকে পাত সূতা উদ্ভিদৰ পৰা পোৱা যায়, কাৰণ এইবিলাক ৰেচম ক্ৰিয়াৰ জৰিয়তে উদ্ভিদৰ পৰা যায়। কপাহী সূতা উদ্ভিদৰ পৰা পোৱা যায় বুলি কৈছে, এৰী সূতা, মুগা সূতা, পাত সূতা। গতিকে ইয়াত কোনবিধ সূতা উদ্ভিদৰ পৰা পোৱা যায় বুলি কৈছে? এইটো কপাহী সূতা হ'ব। এইটো কপাহী সূতা হ'ব, তোমালোকৰ অপশ্যনটো কপাহী সূতা হ'ব। হয়তো হ'ব শুদ্ধ উত্তৰ। কপাহী মানে গছৰ পৰা পাওঁ, শিমলু গছৰ পৰা পাওঁ, বা বাকীবিলাক ৰেচম আদিৰ জৰিয়তে পাওঁ, প্ৰাণীৰ পৰা পাওঁ। ঠিক আছে, কপাহী সূতা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বসন্ত ঋতুত কোন দুটা অসমীয়া মাহ পৰে? চৈত আৰু বহাগ পৰে বসন্ত ঋতুত। নেক্সট হৈছে গণিতৰ প্ৰশ্নখিনিলৈ আহিছো। প্ৰতিটো প্ৰশ্নত 2 নম্বৰকে থাকিব। 20টাক একুৰি বোলে। আমি জানো একুৰিত কেইটাকে? 20টা বুলি কয়। 10 কুৰি পানী
পাণতকৈ শিলে থাকিব গতিকে তোমালোকে একুৰিত 20 টাকে থাকে গতিকে 10ৰ লগত তোমালোকে 20 পূৰণ কৰি দিবা কিমান হ'ব 2 1 গুণ 2 থাকিল আৰু 0 দুটা দিবা 200 হ'ব এই এনসাৰ হ'ব 100 তাৰ পিছত আহিল প্ৰশ্নটো পূৰণ কৰাত 132 আৰু 42 132 আৰু কি হ'ব 42 হ'ব 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 7 2 গুণ 8 7 3 12 2 হাতে গ'ল 1 4 1 গুণ 4 5 হ'ব গতিকে কিমান হ'ব 4 14 4 হাতে গ'ল 1 2 2 4 হাতকটো 5 থাকিব আৰু 5 1 6 হ'ব কিমান হ'ব 6500 1 মিনিট সৰি 5 হ'ব হাত নাই হাতে যোৱা নাই নহয় এইটো কিমান হ'ব 5544 যাব ঠিক আছে 2 2 4 5 5 থাকিল গতিকে 5544 যাব হয়তো হ'ব শুদ্ধ উত্তৰ তাৰ পিছতটো প্ৰশ্নটো আছে 405 আৰু 47 হাতে পাছে 12 2 হাতে গ'ল 1 4 থাকিল 4 1 5 থাকিল আৰু এফালে থাকিল 452 হ'ব তাৰ পিছতটো শব্দ ইয়াত চোৱা অপচনত তোমালোকে 452 পাইছা নেকি নাই পোৱা গতিকে এটাও নহয় তোমালোকে চিন দিবা দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অংকটো কি দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অংক দুটা অংকৰে লিখিব পৰা গতিকে ইয়াৰ এনসাৰটো কিন্তু 10 হ'ব ঠিক আছে 10 হ'ব ইয়াত তোমালোকে 10 দিবা নেক্সট হ'ল 3 10 7 কিমান হ'ব 37 হ'ব 867 ৰ পৰা 1 বিয়োগ কৰা তেতিয়া লগত ইয়াত কি যোগ কৰিলে হ'ব 867 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 867 ৰ পৰা 1 বিয়োগ কৰিলে 866 হ'ব এতিয়া তোমালোকে ইয়াত কি লিখিবা এফালে কি লিখিব লাগে 0 লগত এতকে 866 কোনটো হ'ব এইটো হ'ব গটো হ'ব শুদ্ধ ইয়াত ষ্টুডেন্টে দিয়া চিন দেই মই সেইকাৰণে কৈছো ইয়াত চিন বিলাক চাই তোমালোকে এনসাৰ দিবা চিন বিলাক ষ্টুডেন্টে দিয়া সেইকাৰণে হ'ব 866 তেতিয়াই হ'ব এটা 0 হলে 866 হ'ব গটো হ'ব শুদ্ধ উত্তৰ এজন খেতিয়কৰ 120 জনী গাই গৰু আছে তিনিটা বলদ 79টা গামুৰি আছে তা মুঠতে কিমানটা আছে 120 জন তাৰ পিছত 3 জন তিনিটা আৰু 79 অৰ্থাৎ 7 9 79টা আছে মানে এটো আছে গতিকে চোৱা 9 3 12 2 হাতে গ'ল 1 হাতে 2 9 9 1 10 0 হাতে গ'ল 1 এই 1 1 2 হ'ব 202টা আছে 202টা অপচন আছে নে তোমালোকৰ ইয়াত চোৱা দেখা পাইছা হয়তো হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো আছে 95 ৰ পৰা কিমান বিয়োগ কৰিলে আমি 41 পাওঁ হেতু হলে হল গতে তোমালোকে 95 ৰ পৰা 41 বিয়োগ কৰি 95 কিমান বিয়োগ কৰিলে আমি 41 পাওঁ হেতু সুধিছে গতে তোমালোকে 95 পৰা 41 টো বিয়োগ কৰিলে উত্তৰটো ওলাই যাব 5 ৰ পৰা 1 গলে কিমান থাকিব 4 থাকিব তাৰ পিছত থাকিল 9 ৰ পৰা 4 গলে কিমান থাকিল 5 থাকিব 54 হ'ব এনসাৰ যেটো গটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আছে 180 আৰু 80 যোগ কৰিলে কিমান হ'ব 180 তাৰ পিছত 80 আৰু 8 যোগ কৰিব দিছে 8 থাকিল 8 8 16 6 হাতে গ'ল 1 থাকিল 2 থাকিল 268 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 268 হ'ব ঘটো শুদ্ধ উত্তৰ 332 অংকৰে লিখা এটো হ'ব 332 ঘটো হ'ব সাধাৰণ জ্ঞান 10টা প্ৰশ্নত প্ৰতিটো 2 নম্বৰকে থাকিব দুৰ্গা পূজা তলক কোনটো ঋতুত পালন কৰা হয় শৰতত দুৰ্গা পূজা পালন কৰা হয় তাৰ পিছত গণৰাজ্য দিৱস কোন তাৰিখে পালন কৰা হয় 26 জানুৱাৰী গণতন্ত্ৰ দিৱস পালন কৰা হয় ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকি পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত অসমৰ ঠাইখন হৈছে শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি হৈছে মাধৱদেৱ হৈছে প্ৰধান শিষ্যগৰাকী আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ হৈছে মিচিং জনগোষ্ঠীয়ে আলি আই লৃগাং পালন কৰে ও মোৰ আপোনাৰ দেশ সংগীতটোৰ ৰচক কোন আছিল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল পাতালপুৰী হল প্ৰথম শিশু উপন্যাস তেনে অসমীয়া চলচ্চিত্ৰ কোনখন হ'ব অসমীয়া প্ৰথম শিশু চলচ্চিত্ৰ ভাইটি হৈছে অসমীয়া শিশু চলচ্চিত্ৰ প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত গোলাঘাট জিলাত অৱস্থিত পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি হৈছে উমানন্দ কাৰণ ডাঙৰটো হৈছে মাজুলী ক্ষুদ্ৰতম উমানন্দ হ'ব এইবাৰ আছিল সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন আহিছিল মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কোন হ'ব নামঘোষা ফুটবল খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে 11 জন থাকে পুৱামক্কা আছে হাজত কিন্তু তেন্তে কামাখ্যা মন্দিৰ ক'ত আছে নীলাচল পাহাৰত আছে আটাইতকৈ ওখ জন্তুবিধ হৈছে জিৰাফ হৈছে এক মাহত 30 দিন তেন্তে এবছৰত মানে 12 মাহে এবছৰ হয় মহাত্মা গান্ধীক আন কি নামেৰে জনা যায় মামা বুলি জনা যায় নহয় মহাত্মা গান্ধী নহয় জাতিৰ পিতা ঠিক আছে মামা বুলি দিছে মানে অপচনবিলাক তোমালোকে শুদ্ধ বুলি নাভাবিবে দেই মই ইবুকখনত বাৰু
পুৰা ধুনীয়াকৈ চেক কৰি দিছো অসমৰ ঢোলৰ যোগ কোনোবা মহাই বৰা ঠিক আছে তাৰ বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমানটা হৈছে 4টা বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা অমিলটো বাছি উলিওৱা ইয়াত কিমান হ'ব অমিলটো বাছি উলিওৱা ইয়াত কি আছে 51 7 আৰু 57 ইয়াত তোমালোকে দেখা পাইছা এই 5 একে কিমান হৈছে 5 একে 51 7 আছে এই চোৱা এই 5টো হৈছে ইয়া 7টো হৈছে 57 হৈছে এই প্ৰথম 7টো হৈছে এইটো 8 হৈছে 78 হৈছে তাৰ পিছত তোমালোকে চোৱা এই ইয়াত কি হ'ব ইয়াত 7 প্ৰথম আছে 6টো কত 7টো তাৰ পিছত 9টো ইয়াত মিলা নাই ৰবাছ এক মিনিট প্ৰথম কেইটা মিলিছে 5 আৰু 7 থাকিল অমিলটো বাছি উলিয়াব দিছ না এইটো হ'ব এইটো অমিল হ'ব ঠিক আছে এইটো অমিল হ'ব কাৰণ তোমালোকে দেখা পাইছা 3 আৰু 3 এ 2 এ কিমান হ'ব 3 আৰু 2 এক মিনিট ওয়েট কৰিবা দে এইটো মই অলপ চেক কৰি দিছো তোমালোকক ইয়াত চোৱা 5 থাকিল 7 থাকিল সৰি 51 আৰু 7 চোৱা ইয়াত 51 আৰু 7 70 আৰু 8 ঠিক আছে ইয়াত এটা বস্তু চাবা যোগ কৰিলে হল 70 আৰু 8 কিমান হ'ব 78 হ'ব 67 আৰু 9 কিমান হ'ব 67 আৰু 9 76 হ'ব ঠিক আছে 39 আৰু 2 41 হ'ব ইয়াত নহব 41 এ 51 7 এ কিমান হ'ব 58 হ'ব লাগে এইটো হৈছে অমিল ঠিক আছে গৌতম বুদ্ধই ধৰ্ম প্ৰচাৰ কৰা ধৰ্মটো কি হৈছে গৌতম বুদ্ধই কি ধৰ্ম প্ৰচাৰ কৰিছে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল এবাৰ হিল পিকচাৰ ডিটেকশন যেটো আমি ছবি চাই কেনে আমি উত্তৰটো দিব লাগিব কাখৰ ছবিখন আসনখন কি হ'ব এইখন কি এখন তোমালে দেখা পাইছা চকী হয় এইখনক চকী বুলি কয় কাখত টকা টেঙা বিধৰ নাম কি এইটো টেঙা কি নাম হৈছে এইটো গোল নেমু বুলি কোৱা হয় তাৰ পিছত আছে কাখত ছবিত থকা চৰাইটোৰ নাম কি হ'ব এইটো হৰগিলা যেটো হাৰগিলা বা হৰগিলা বুলি কোৱা হয় কাখৰ ছবিত দিয়া প্ৰাণীবিধ কি হ'ব এইটো তোমালে গমে পাইছা এইটো ফৰিং হয় তাৰ পিছত আছে ছবিত দিয়া গছত লাগি থকা ফলটোৰ নাম কি হৈছে এইটো কি ফল এইটো অমিতা তাৰ পিছত এখেত কোন আছে এখেত হৈছে তলৰ কাষত ব্যক্তি অসমত কি নামেৰে জনা যায় এইটো সুধাকণ্ঠ নহয় ভূপেন হাজৰিকা নহয় কলাগুৰু নহয় বিহগী নহয় ইয়াত এটাও নহয় হ'ব ইয়াত তাৰ পিছত আছে তোমালোকে কাখৰ চিত্ৰত দিয়া সঁজুলিবিধৰ নাম কি এইটো বেট হ'ব ক্ৰিকেটৰ লগত জড়িত কাখত দিয়া ফুলবিধৰ নাম কি হৈছে গোলাপ ফুল বুলি কোৱা হয় তাৰ পিছত কৈছে ছবিত দিয়া প্ৰাণীবিধ কি হৈছে এইটো হৈছে উভচৰ প্ৰাণী যত মানে পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে তলত দিয়া মহিলাগৰাকীয়ে কি কৰিছে ইয়াত বোৱনী হয় কাৰণ কাপোৰ চিলাও নহয় সৰি কাপোৰ যদি হেৰি কৰে তাঁতশালত লগাই হেতুক বোৱনী বুলি কয় ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা নেক্সট আমি ভিডিও লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু ইবুকখন ললে তোমালোকে ল'ব পাৰিবা মই নাম্বাৰটো আকৌ তোমালোকক এবাৰ দি দিছো 9394628219 আৰু তোমালোকে নাম্বাৰটো হৈছে এই নাম্বাৰটো তোমালোকে SMS কৰিবা আৰু মাত্ৰ পেমেন্ট দিব লাগিব 39 টকা ঠিক আছে নেক্সট এটা ভিডিওত লগ পাম আজিলৈকে বাই